বিশ্বাসযোগ্য বন্ধু বিচাৰি আপুনি হাহাকাৰ কৰিছে নেকি? আপোনাৰ জীৱনত এনেকুৱা হৈছে নেকি যে 15 বছৰ 20 বছৰ ধৰি এজন মানুহৰ সৈতে আপুনি সম্পৰ্ক ৰাখিছে, কেতিয়াবা দুয়োকে লগ পোৱা নাই, কিন্তু বহুদিনৰ মূৰত হ'লেও কথা পাতিছে, কিন্তু এটা সময় আহিল য'ত আপোনালোক দুয়ো একেলগে একেখন যুদ্ধত নামি পৰিল আৰু তেতিয়া দুয়ো ওচৰা ওচৰি। সেই সময়ত আপোনাৰ যিটো বন্ধুত্ব, পূৰ্বৰ বন্ধুত্ব আছিল, তাত ডাঙৰ আচল পৰিছে নেকি? মনৰ জীৱনত এনেকুৱা বহুত বন্ধুত্বৰ মই উদাহৰণ দেখিছোঁ, যিটো উদাহৰণে সকলো মানুহকে কেতিয়াবা সাংঘাতিক হতাশ কৰে। বন্ধুত্বৰ মাজত বৰ ডাঙৰ সমস্যাটো হৈছে উত্থান পতনৰ যুঁজখন। বিশেষকৈ আপুনি যদি একে ঠাইতে কাম কৰে, ধৰি ল'লোঁ আপোনাৰ জ্ঞান গভীৰতা বেছি, তুলনামূলকভাৱে আপুনি আনৰ ওচৰত বেছি পৰিচিত, অথবা আনৰ ওচৰত আপুনি বেছি প্ৰাসংগিক, পৰিচিত নহ'লেও প্ৰাসংগিক হ'ব পাৰে। তেতিয়া কেতিয়াবা কি হয়, কাষৰ বন্ধুজনে নভবাকে নিসংগতা অনুভৱ কৰিবলৈ লয় আৰু নভবাকে বন্ধু হোৱাৰ পিছত আপোনাৰ ভুল ধৰিবলৈ আৰম্ভ কৰে। আপোনাৰ ইমান ভুল ধৰিব যে আপুনি নজনাকে 20-25 বছৰীয়া পুৰণি সম্পৰ্কটো লাহে লাহে বিচ্ছিন্ন হ'বলৈ ধৰে। কাৰণ আপোনাৰ এনেকুৱা লাগে এটা সময়ত যে এই মানুহজন সেই মানুহজন নহয়। এটা সময়ত বৰ বেয়া দিনত যে আপোনালোক দুয়ো একেলগে একেখন প্লেটফৰ্মত থিয় হৈ কাম কৰিছিল, বহুত ধৰণৰ অসুবিধা যে আপুনি পাৰ হৈ গুচি গৈছিল, সেই দিনবোৰ যেন তেওঁ পাহৰি গৈছে। প্ৰতিষ্ঠাৰ যুঁজখন বৰ ভয়ানক যুঁজ। এই প্ৰতিষ্ঠাৰ যুঁজখনত ওচৰৰ মানুহজনো কেতিয়াবা পৰ হৈ যায়, কাষৰ মানুহজনো বহু দূৰলৈ গুচি যায়। প্ৰতিষ্ঠাৰ যুঁজখন কিন্তু বৰ ভয়ানক যুঁজ। এই যুঁজত কি হয়, আপোনাৰ দুই বন্ধুৰ মাজতো যদি এই যুঁজ সম্পন্ন হয়, কেতিয়াবা পৰিৱেশ আৰু পৰিস্থিতি আপোনাক এনেকুৱা ঠাইলৈ লৈ যাব য'ত সেই সম্পৰ্কৰ গভীৰতা অক্ষুণ্ণ নাথাকিব পাৰে। এনেকুৱা বহু উদাহৰণ আপোনালোকৰ সন্মুখত সদায় আহি থাকে। সেই সময়ত সেই বন্ধুত্ব বজাই ৰাখিবলৈ কি কৰা উচিত, ই বৰ অলপ চৰ্চাৰ বিষয়। এফালে যন্ত্ৰবৎ পৃথিৱীত মানুহৰ কাৰো বিষয়ে একো ধৰণৰ চিন্তা কৰিব নোৱাৰা পৰিৱেশ আৰু পৰিস্থিতি, তাৰ সমান্তৰালভাৱে এক উত্তেজনাময় পৰিৱেশে গ্ৰাস কৰি থকা ধৰণৰ এটা পৰিস্থিতিৰ মাজত আপুনি থাকে, অৰ্থাৎ আপোনাৰ জীৱনৰ স্নায়ু যুঁজ সাংঘাতিকভাৱে হৈ থাকে। সেই সময়ত আপোনাৰ নিচেই কাষৰ মানুহজনক আপুনি বুজাবৰ কাৰণে আন অতিৰিক্ত এটা পৰিৱেশ তৈয়াৰ কৰিব লাগে, আছুতীয়াকৈ আপুনি ভাবিব লাগে, ইও কম যন্ত্ৰণাদায়ক নহয়নে? এই সম্পৰ্কে আপোনালোকৰ চিন্তা চৰ্চাই কি কয় জনাব। প্ৰসংগটো মনলৈ আহিল, জনালোঁ আপোনালোকক। মই ক'ব খুজিলোঁ, আপোনালোকেনো কি ভাবে জনাব। ধন্যবাদ।